দক্ষিণ শালমাৰাৰ বালুঘাটত মানকাছৰ আৰক্ষীৰ অভিযান মানকাছৰৰ পৰা অপহৃত ছপিয়াল হকক বালুঘাটৰ সুবাহান দেৱানীৰ ঘৰত উদ্ধাৰ কৰা আছে ঘটনা সন্দৰ্ভত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা আছে ধৃত সৈয়দুৰ ৰহমান আৰু জিনাৰুল ইছলাম 9 ফেব্ৰুৱাৰীত ঝাউদাঙ্গা এলেকাৰ পৰা অপহৰণ কৰা হৈছিল ছপিয়াল হকক অপহৰণৰ পাছত 2 লাখ টকা মুক্তিপণ দাবী কৰা হৈছিল 8453613679 নম্বৰৰ পৰা ধন দাবী কৰিছিল দুৰ্বৃত্তই মুক্তিপণৰ ধন সংগ্ৰহ কৰা অৱস্থাতে অপহৰণকাৰী দুটাক গ্ৰেপ্তাৰ কৰে আৰক্ষী এতিয়াও আন কেইবাটাও অপহৰণকাৰী পলাতক